ইমানখিনি কষ্ট কৰাৰ পিছতো যদি কঠীয়া পাৰি যোৱাৰ পিছত যদি গৰুৱে খাই দিয়ে মনবিলাক কেনেকুৱা লাগিব বাৰু। ৰ'দ বৰষুণ কাটি কৰি পিনি ইমান কষ্ট কৰি পিনি কঠীয়াখিনি পাৰি থৈ গ'লোঁ, এই ওচৰতে গৰুৱে এৰাল দিয়ে, এৰাল দি পিনি পোৱালিকেইটা নেবান্ধে। পোৱালিকেইটা পিয়ন এৰা পোৱালি, এতিয়া আহি পিনি এখন ভাঙি কঠীয়াখিনি দুদিন তিনিদিনকৈ গছকিছে, খাইছে। এতিয়া গৃহস্থক ক'লেও নুশুনে। নিজৰ কঠীয়া পাৰিছে, নিজৰ কঠীয়াতলীৰ ওচৰত গৰু এৰাল নিদিয়ে, আমাৰ পাৰিছোঁ। ওচৰতে গৰুজনী মাকজনী বান্ধি থৈ যাব, পোৱালিকেইটা আহি পিনি এই লোকৰ কঠীয়া আমনি কৰে। সেইবিলাক মানে ভাত খায়নে নে নেখায় নে সিহঁতি ঘাঁহ খায়ে জীয়াই থাকে সেহেঁতিহে জানিব। চাওকচোন বাৰু, দিনটো দুদিন তিনিদিন হাল বাই পিনি দিনটো লাগি পিনি অলপমান বেৰি দিছোঁ, তাৰপিছতো গৰু নেবান্ধিবলৈ ঘৰত গৈ কোৱাৰ পিছতো গৰু ওচৰতে বান্ধি দিয়ে। ওচৰত বান্ধিলেও পোৱালিকেইটা বান্ধিব লাগে, পোৱালিকেইটা এতিয়া ডাঙৰ হ'ল, কিন্তু যিমান ক'লেও নুশুনে। সেইকাৰণে ভাবিছোঁ আজি ইয়াতে থাকিম, কাৰ গৰু সোমাই চাম, চব গৰু বান্ধি ঘৰলৈ লৈ যাম। খেতি নকৰোঁ আৰু, খেতি কৰিনো কি পাম, কিন্তু খেতি কৰোঁতে যিমানখিনি ধান পাম গোটেইখিনি ধান দিব লাগিব, মোক আগতীয়াকৈ দিব লাগিব। সেহেঁতিয়ে খেতি কৰক, আমি খেতি নকৰোঁ। হয় বোলে চাকৰি কৰা মানুহ কোনোবা, সেইবিলাক মানুহ নেজানে, খেতি কৰা কষ্ট বুজি নাপায়। 20-25 বছৰ খেতি কৰি থকা মানুহৰ কাণ্ড এইবিলাক। ইমান ক'লোঁ গৰু বান্ধিবলৈ নাই, নেবান্ধে। গৰু ছাগলী উঠি এইবিলাক ওলাইছিলেহে খাই পেলাইছে এইবিলাক চব। ঘৰৰ ওচৰত হ'লেও সদায় চাই থাকিব পাৰোঁ, ঘৰো দূৰত। জানিবই লাগে কিমান কষ্ট, আৰু খেতিটো ঘাঁহ খাই জীয়াই নাথাকে নহয়, মানুহকেইটাই ভাতেই খায় সিহঁতি। অকণমান বুজি পাব লাগে, অকণমান ক'লে শুনিব লাগে। লোকক আমনি কৰি পিনি বস্তুনো কেলৈ পুহিব লাগে জানো। যিমান ক'লেও নুশুনে, ঘৰে ঘৰে গৈ পিনি কোৱা হোৱাৰ পিছতো কোনো কাৰসাৰ নাই। বহুত ক'লোঁ আৰু, এতিয়াৰ পৰা নকওঁ আৰু, এতিয়াৰ পৰা ডাইৰেক্টলি গৰু ধৰি পিনি ঘৰলৈ লৈ যাম। সেই বোকা মাটি সোপাত দিনটো খোজকাঢ়ি থাকিলে কিমান ভাগৰ লাগে, খোজকাঢ়ি থকাকেইটাহে গম পায়। যিমান বুজালেও নুবুজে, খেতি কৰা ইমান সহজ বুলি ভাবিছে। যেতিয়া এৰা থৈ বোকাত খোজকাঢ়ি থাকিবলগীয়া হয়, 10 মিনিটমান খোজকাঢ়িলে ফেফনি উঠি যায়গৈ। তেনেকুৱাতো সিহঁতি কথাবিলাক বুজি নাপায়। সেইকাৰণে গৰু লৈ যাম এবাৰ পৰা ঘৰলৈ। কঁঠাল আনিছে নে আম আনিছে? হা? ফটো নহয়, মই এতিয়া মানুহজনী অহা দেখি পলাইছিলোঁহে। ইমান কষ্ট কৰি হাল বাই খেতি কৰি কি লাভ আছে? আমি ওপৰতে খাবলৈ পাইছোঁ। সেইটো পথাৰত আম কাটি আছে।